মৰ্ণিং মানুহসকল মোৰ অন্য এটা সৰু মৰ্ণিং মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ মৰ্ণিং মিনি ব্লগটো খোজকাঢ়িবলৈ অহাৰ পৰা মৰ্ণিং ৱাক কৰিবলৈ অহাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বলক তেন্তে আজি মৰ্ণিং মিনি ব্লগটো ষ্টাৰ্ট কৰোঁ। লেটছ গ'। ইমান ধুনীয়াকৈ সূৰ্যটো ওলাইছে আৰু মৰ্ণিং ৱাক কৰা ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে বলে ক'বচোন, কাৰণ ভালেই লাগে চাগে। খাবতো আলু গুটি মৌ লাগে। এইটো গড়াৰ নিচিনা চাওঁ, ইমান ধুনীয়া পৰিৱেশটো ন। মৰ্ণিং ভিউটো বহুত বেছি ধুনীয়া আৰু বহুত বেছি। আজি জেগাডোখৰ বেলেগ দেখিছে নহয়, ইমান ধুনীয়া আৰু সূৰ্যটো ইমান ধুনীয়াকৈ ওলাই আছে, বহুত বেছি ধুনীয়া লাগে মানে পৰিৱেশ। আৰু এনেও বাগানৰ পৰিৱেশটো ভালেই লাগে ন সকলোৰে। গতিকে ব'লক। ইমান ধুনীয়া হয় দেখক। এইফালে আপোনালোকে খেতি কৰিছে মানে অকণমান দেখাম দেই, খেতি কৰিছে। চাব দেই, এইডোখৰত মানে হাতী আহি গৈছিলে সপাই। যাওঁ আৰু হাতী আহিছিলে যে ভয় লাগে নহয়, হাতী ওলাইছিলে কাৰণ বহুত বেছি দূৰ গুচি আহিলোঁ নে ৰাতিপুৱাই। যাওঁ আৰু এতিয়া অলপ তেন্তে হাতী চাকি বহুত বেছি দূৰ পৰা নাই, ওচৰতে আছে, আমি যাওঁগৈ। কাৰণ কেনেকৈ পাই গ'লে দিগদাৰ হ'ব। এই জেগাডোখৰ পৰা গুচি আহিলোঁ কাৰণ তাত মানে হাতী আহিছিলে চাগে আৰু পূৰা মানে যোনে মল ত্যাগ কৰি থৈছে ন, সেয়া পূৰা ফ্ৰেছ হৈ আছে। সেইটো কাৰণে ভয় লাগে নহয়, অকলে আহিছোঁ আমি, সেইটো কাৰণে আমি তাৰ পৰা গুচি আহিলোঁ। আৰু আপোনালোকে আশা ৰাখোঁ মৰ্ণিং মিনি ব্লগটো ভাল পাব চাই। আৰু উশাহটো হেৰি হ'ব। আৰু মোৰ ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আৰু আজিৰ মৰ্ণিং মিনি ব্লগটো এনেকৈ আৰু বাগানৰ মাজত, কিন্তু অলপমান যিহেতু বাগানৰ এইটো সময়ত মানুহ কম থাকে ন, আৰু ওচৰতে যে পাহাৰটো আছে, সেইটো পাহাৰটো দেখিছে ন ওচৰত, সেইটো কাৰণে মানে হাতী
হাতী এনেকুৱা আহি থাকে ন আৰু ৰাতিপুৱা যিহেতু সেইটো কাৰণে বহুত বেছি দূৰ নাযাওঁ আৰু আমি কোনটো ৰাস্তাইদি আহিছিলোঁ এই নহয় ঐ অঁ ৰাস্তাবোৰ চব একে একে দেখিছেনে এইফালৰ ৰাস্তাটো আৰু এইফালৰ ৰাস্তাটো একদম একে হয় সেইটো কাৰণে মানে কোনটো ৰাস্তা ধৰিব নোৱাৰি এতিয়া ব'লক আৰু বহুত বেছি দূৰ নাযাওঁ কাৰণ কি এতিয়া আপোনাৰ কেইটা বাজিলে মানে বাগানত মানুহ অহা নাই নি সেইটো কাৰণে মানুহ আহিলে একো নহয় কিন্তু মানুহ নাথাকিলে অকণমান ভয় লাগে আৰু যিহেতু হাতী আছেই চাগে মানে একদম বহুত বেছিতো দূৰ যোৱা নাই হাতীটো ওচৰতে আছে চাগে আৰু ঘৰত গালি পাৰিব সেইটো কাৰণে নাযাওঁ আৰু ইমান দূৰ আৰু মোৰ মৰ্ণিং ব্লগটো চোৱাৰ বাবে সকলোকে ধন্যবাদ এতিয়া আজিৰ মৰ্ণিং ব্লগটো এনেদৰে সামৰণি মাৰিছোঁ বাই বাই সকলোকে পুনৰ লগ পাম ষ্টে টিউন টু দ্য নেক্সট ভিডিঅ' বগলী চাব দেই চাওক